আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাকৈকেইটা এনেদৰে গুচাই লৈছোঁ। এই মাকৈকেইটা একেবাৰে কোমলীয়া। এইখিনি মই ভাপতে সিজাম। এনেদৰে চচপেন এটাত পানী দি লৈ ষ্টিলৰ খৰাহী এটাত মাকৈখিনি দি লৈ ঢাকন মাৰি আধা ঘণ্টাৰ বাবে ৰাখি দিম। এইখিনি পানীত বইল কৰিলে সোনকালে হয়, কিন্তু এনেদৰে ভাপত দি বনালে মাকৈখিনি বেছি সোৱাদ হয় খাবলৈ। এতিয়া কেৰাহী এটাত এই মাকৈখিনি দি দিছোঁ আৰু বাটাৰ এচামুচ ইয়াত দিছোঁ। বাটাৰখিনি গলি যোৱালৈকে ভালদৰে অকণ সময় ভাজি ল'ম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। এতিয়া গেছটো অফ কৰি দি ইয়াত সৰু সৰুকৈ বিলাহী কাটি দিছোঁ, পিঁয়াজ দিছোঁ, অকণমান ক'লা নিমখ দিছোঁ, চাট মছলা দিছোঁ। দি লৈ গোটেইখিনি মিক্স কৰি ভালদৰে ভাজি ল'ম। ইয়াত মই জলকীয়া ব্যৱহাৰ কৰা নাই। ল'ৰা ছোৱালীকেইটাই খাব নোৱাৰে কাৰণে মই ইয়াত জলকীয়া দিয়া নাই। এয়া কেইটামান ধনিয়া পাত দি দিছোঁ। ইচ্ছা কৰিলে জলকীয়া গুড়া বা কেঁচা জলকীয়া ইয়াত দি ল'ব পাৰে। এইখিনি মোৰ হৈ গ'ল। ইয়াত অকণমান মই নেমু ৰস দি দিছোঁ। এয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল। আজিলৈ আহোঁ।